হয়, মই নতুন এটা ভিডিঅ' লৈ বৰ্তমান আগবাঢ়িছোঁ। এতিয়া মই চন্দন ৰাজকোঁৱৰ হয়। এইফালে ইমান খেতি কৰিছে এজন ককাইদেউ, মই তেখেতক দেখি পেলাই সোমাই দিলোঁ ভাল লগাৰ কাৰণে। এইফালে আহি পালোহি, বৰ্তমান খেতিয়ক হয় এজন। ককাইদেউ, আপোনাৰ নামটো? বুদ্ধিমান লামা। ডিমান লামা। অঁ, ঠিক আছে। আপোনাৰ এইখিনি খেতি কৰা আপোনাৰ কিমান বছৰ হ'ল? এইটো আমি আগৰ পূৰ্বপুৰণিৰ পৰা মানে এই বছৰ 4 বছৰ হৈ গ'ল। অঁ অঁ, এইটো কৰা আগত মাজত এৰি দিছিলোঁ। অঁ, এতিয়া চৰকাৰৰ ফালৰ পৰা কেতিয়াবা গুটি পাওঁ, কেতিয়াবা নাপাওঁ। আমি কিনি আনিয়ে মানে নিজে এইটো খেতি কৰোঁ। অঁ, এতিয়া হ'লচেলটো আপোনাৰ ক'ত দিয়ে এইবিলাক গোমধান? এইবোৰ আমি গোমধান নামৰূপত যাব। অঁ, নামৰূপ। এতিয়া এইবিলাক আপোনাৰ হ'লচেল কি হিচাপত দিয়ে আপোনাক দাম? 5 টকা পিচ। অঁ, পিচ 5 টকা। ঠিক আছে ককাইদেউ। এতিয়া আৰু এটা ভিডিঅ' আছে আপোনাক দেখাম অকণমান আগত। আৰু চাং এখন দেখিছিলোঁ আপোনাৰ, নিশ্চয় এতিয়া তালৈ যাম অকণমান। মই বৰ্তমান আগবাঢ়ি গৈ আছোঁ। ইমান ডাঙৰ গোমধানৰ বাৰী, বৰ্তমান মই গৈয়ে শেষ কৰিবই পৰা নাই। গতিকে এতিয়া পামগৈ ককাইদেউৰ ওচৰত। হয়, মই চন্দন ৰাজকোঁৱৰ এতিয়া আহি পাই গ'লোঁ লাওচাঙৰ মাজত। এতিয়া এইজন ককাইদেউ হয়, খেতিয়ক হয়, বুদ্ধিমান কৈছে, বুদ্ধিমান লামা। বুদ্ধিমান লামা এইজনে কি কৰিছে, ঘৰতে থাকি চৰকাৰী সুবিধা পোৱা নাই, গতিকে নিজে কষ্ট কৰি মেলি এইফালে দেখিছে নহয় নিশ্চয়, কোমোৰা লগাইছে। দেখাইছোঁ ইমান ধুনীয়া ধুনীয়া হৈ আছে। এইফালেও দেখাই আছোঁ। এইখনো বৃহৎ চাং এখন, মানে বহুত বৃহৎ চাং লগাই থৈছে। এইফালে দেখাই আছোঁ বৰ্তমান। এইফালে বহুত বৃহৎ চাং লগাই থৈছে, মানে গোটেই কোমোৰাই কোমোৰা। বন্ধু বান্ধৱীসকল, কাৰোবাক দৰকাৰ হ'লে মানে আপোনালোকে আহিব পাৰে। ইয়াত নিশ্চয় অহা যোৱা কৰিলে মানে এইডোখৰ কয় আপোনাৰ নামফাকিয়াল জাপিহজীয়া গাঁও, নাহৰকটীয়া হৈ আহিবও পাৰে। আপোনাৰ এইফালৰ পৰা আমাৰ দুলীয়াজান ডিগবৈ ৰোড হৈও আহিব পাৰে নিশ্চয়। এইডোখৰত জাপিহজীয়া বুলি কয়। এইডোখৰত মোবাইল নম্বৰটো তেখেতক কৈ দিয়া হৈছে 91018531। আকৌ এবাৰ কৈছোঁ, তেখেতৰ নাম্বাৰটো কৈ দিয়া হৈছে যোগাযোগ কৰিবৰ কাৰণে বন্ধু বান্ধৱীসকলক। এইফালে যদি কোনোবা নিশ্চয় আহে, আপোনালোকে গোমধান বা আপোনালোকক কোমোৰা লাগিলে আৰু অন্য বিন চিন কিবাকিবিও আছে, দৰকাৰ হ'লে আপোনালোকে নিশ্চয় আহিব পাৰে। মই সেইটো কাৰণে নাম্বাৰটো আকৌ এবাৰ ৰিপিট কৰি দিছোঁ 91018531 বন্ধু বান্ধৱীসকল, ভাল লাগিলে এইজন খেতিয়ক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নিশ্চয় নেপাহৰিব।